এতিয়া শাওণমহীয়া পথাৰত চহা কৃষকৰ কৃষিকৰ্মত ব্যৱহৃত অন্যতম প্ৰয়োজনীয় সামগ্ৰী হৈছে জাপি। মূলতঃ জাপি লৈ আহাৰ শাওণমহীয়া প্ৰখৰ ৰ'দৰ তাপৰ পৰা পথাৰত পৰিত্ৰাণ পাবলৈ প্ৰতিজন কৃষকে ব্যৱহাৰ কৰে হালোৱা জাপি। কিন্তু সময়ৰ প্ৰবাহত এই পৰম্পৰাগত শিল্প বিলুপ্তিৰ দিশলৈ আগবাঢ়ি গৈছে। অৱশ্যে এইগৰাকী ৮০ ঊৰ্ধৰ ব্যক্তিৰ প্ৰয়াসে জীয়াই ৰাখিছে অসমীয়াৰ গৌৰৱ জাপি শিল্প। বৰ্তমান টিয়ক বলমা লাহন গাঁৱৰ নিবাসী জীৱেশ্বৰ বৰবৰা ককাই ৮০ বছৰ বয়সতো আগবঢ়াই লৈ গৈছে জাপি প্ৰস্তুতৰ কাম। ককাই আজিও যেন পুৰণি সময়ৰ শিল্পক জীৱন্ত কৰি ৰাখিছে। বাঁহ, বেত আৰু টকৌ পাতেৰে জীৱেশ্বৰ ককাৰ জাপি নিৰ্মাণৰ মূল সামগ্ৰী। যদিও এই শিল্পই গ্ৰাহকৰ সমাদৰ লাভ কৰিছে, তথাপি চৰকাৰী সাহায্যৰ অভাৱ আৰু টকৌ পাতৰ সংকটে এই শিল্প কিমান দিনলৈ বৰ্তি থাকিব সেয়াও সময়ে কব। স্থানীয়ভাৱে বজাৰত ২০০ৰ পৰা ২২০ টকা পৰ্যন্ত দৰত বিক্ৰী কৰিছে জাপিসমূহ। আৰু এটা জাপি প্ৰস্তুতত প্ৰায় এটা দিন লাগে বুলি সদৰি কৰি এই শিল্পৰ প্ৰতি নৱপ্ৰজন্মৰ কোনো আকৰ্ষণ নাই বুলি মন্তব্য কৰিছে ককা জীৱেশ্বৰ বৰবৰাই। মই জাপি একেবাৰে সৰুৰ পৰা সজা মানুহ। এইটো আমাৰ উপৰিবংশৰ পৰা চলি আহিছে আৰু ময়ো শিকিলোঁ আৰু মই এতিয়া বনাই আছোঁ ইয়াকে। জাপি বেত বাঁহ টকৌপাত লাগে। লাগে কি কয় একেদিনাখনে এটা নহয়, মই একেলগে ২০টা ১২টা জুই লওঁ আৰু চববোৰ কাঠি কুঠা তুলি তাৰপাছতে আৰু এফালৰ পৰা বনাওঁ। কোবতে ওপৰখন কৰিলোঁ, তাৰপাছত কোবত আকৌ গাটো বলোঁ, তাৰপাছত আকৌ মুখনিখন বলোঁ, তাৰপৰা আকৌ সেইটো হ'ল আৰু ভিতৰতে আকৌ বওঁ। সেইদৰে বৈ ৪-৫ কোবমান লাগে আৰু এটা জাপিকে ঘূৰাই পকাই বওঁতে মেলোতে। আমাৰ ইয়াত নাই এডোখৰত। মই মেলেঙৰ পৰা আনো, কিনি আনিব লাগে। এখিলাত ২ টকা ২.৫ টকা। দুখিলা ২.৫ খিলা। ২ খিলাৰ তলত নহয়, ২.৫ খিলাৰ ওপৰত নালাগে। বিক্ৰী বজাৰত ভিতৰ মেলেং। ঠিকে, মই বাৰিষা কেইদিনত বৰ ধুনীয়া সুবিধা। ২০০-২20 টকা এনেকৈ বিক্ৰী কৰোঁ। নাই, শিকা মানুহ নাই। নকৰে, কোনেও নকৰে। এইবোৰ বাঁহ কাঠি কোনেও নোযোজে। আনবোৰ উপাৰ্জন কৰিব এইবোৰত লাগি নাথাকে। নাই, মোৰ কোনো সাহায্য নাই। অসম আদিত্য টিয়ক।